Self career. No, I don't know what it is. Good afternoon, everyone. Good afternoon. So, today our first day for Langkawi, Malaysia. So, friends, welcome to my another vlog. Aru jodi mane vlog bilak saise gom paise je ami mane prothom kenuka ebar situation amar logot create hoise moi agor kita vlogot apnalok dekhaisu kintu itia ahi bine poribek to hosake bahut beshi bhal lagise to itia he mane hoya nasile okman hui kori itia ami ulai ahisu aru to apnalok aji kot joa hoy ki soa hoy apnalokor logot share korim aji video to apnaloke continue kori dibo খুব ধুনিয়া পৰিবেশ দেখিছে নে একদম মানে আমাৰ হাগৰ লগতে হোটেল ৰুমটো হয় আৰু এতিয়া আৰু ইয়াতে সেলফ এনেকা ড্ৰাইভত কাৰ বিলাক ৰেন্ট পায় সো আমাৰো তেনেকে লৈ লোৱা হ'ল আৰু এতিয়া এনেকে অলপ ফুৰা কৰিম আৰু তেনেকুৱা ধৰণৰ ৰাস্তা কি ধুনিয়া ৰাস্তা দেখিছে নে একদম মান মজা লাগিছে একদম সিধা ভাল Langkawi ধুনিয়া ৰাস্তা দেখিছে সমান কে ধুনিয়া একদম পৰিবেশ বিলাকে ভাল লাগে চাই এক নম্বৰ মনো এক নম্বৰ সাগৰৰ ভিউটো আছে মোক বহুত ভাল লাগে দে চেল্ফ ড্ৰাইভ মজা আৰু ৰাস্তা চোৱা এই সাগৰৰ কিনাৰে চোৱা বেক কেমেৰা দেখাই দিও একে ধৰি দিছ মই এয়া মালয়েছিয়ান ফ্ল্যাগ এখন ইয়া কোম্পানী কি ধুনিয়া পৰিবেশ বিলাক জায়গা বিলাক যে ইমান সাফ চিকুণ এনেকুৱা জায়গা বিলাক ফুৰিলে লাগে আমাৰ অসম বা আমাৰ ভাৰতবৰ্ষত কেতিয়া এনেকুৱা মানে পৰিবেশ বিলাক দেখা পাম ইমান মানে একদম নিট এণ্ড ক্লিন এনে কি কম আৰু যা দেখো দে এইফালে গাড়ী কি মজা আহি আছে মানে পাহাড় গোৱা টাইপ লাগে ন অলপ নহয় অলপমান মানে সাগৰৰ লগত অকমান পাহাৰৰ এটা সংমিশ্ৰণ থাকে ন ধুনীয়া সাগৰখন ইমান মজা মানে দেই নেচাৰো আছে মানে একদম সেলফ ড্ৰাইভ খুব বেছি মানে এনজয় মোমেন্ট না ফ্যামিলি আহিলে লৈ ল'ব মজা আৰু ঘূৰি থাক একদম ও মাংকি বান্দৰ খাই নে এইয়া বান্দৰ বিলাক নেজ দীঘল বান্দৰ কি কম ন বিলাক কোনটো ডগ কয় নে কি কয় ডগে ক'ব শিপ বিলাক থোৱা জানা মানে সৌন্দৰ্য মানে বাহিৰতে আছে ইমান নেচাৰটো ইমান মেইনটেইন কৰে ধেমালি নি আমাৰ তাতেতো চব কাটি কুটি নোহোৱাই হৈ গৈছে প্ৰায় সেইকাৰণে এতিয়াতো ক'ব গ'লে অসমত গৰমটো কিমান বেছি হৈ গৈছে অসম আগতে ধুনীয়া আছিলে বাঘো দেখা পাই নেকি দেখা এইফালে স্কাই ট্ৰেকস মানে ট্ৰেক কৰিবা নেকি ট্ৰেক তোক জগত কৰিব কাটিম না মই কেলে আপোনালোকে পৰিৱেশ বিলাকে চাওকচোন ইমান ধুনীয়া আপোনালোকে ভিডিঅ' বিলাক কন্টিনিউ কৰি থাকিব চাই থাকিব সঁচাকে ভাল লাগিব মই কাৰণ আপোনালোকৰ লগত প্ৰতিটো বস্তু যিহেতু শ্বেয়াৰ কৰোঁ আৰু আপোনালোকে কথা এষাৰো ক'ব আপোনালোকৰ কেনেকুৱা লাগে চাই পিনে সেয়াই বহুত বেছি কিন্তু বহুত চাফ চিকুণ এটা বৰ ধুনীয়া লাগে আৰু বিদেশৰ এই বস্তুটোৰ কাৰণে মোক বিদেশ ফুৰি ভাল লাগে আজিকালি বহুত ভাল লাগে এইয়া স্কাই কেপ লংকাৱি এইটো দেখিছা নে দেখা এই ওপৰত লৈ যাব আমি এটা ভিয়েটনাম যাওঁতেও গৈছিল নহয় একদম ইমান ধুনীয়া তোমালোকে এবাৰ পাবা দিয়া আমি ভাবিছিলো ভিয়েটনামত তোমালোকক লৈ যাম বুলি নিনিলে হ'ব ন ইয়াতে মজাটো পাবা
Langkawi sky ke bhaiya ha manne bolo automatic parking o man nai nda eto thoi diwe ki dhuniya ekdom aru nije border gari cholab paise je border khub beshi bhal lagise mane ekdom saita ekdom family khub moja etia ami Langkawi etu hoi gol sky ke bor ahisu sky cap ama Indian bila ধুনীয়া ন মনো দেৰি হৈ যাব সেইবোৰ কৈ থাকিলে এতিয়া হা মনো হা বৰা আৰু এটা কম্বো মানে ন এইটো আমাৰ ইয়াৰ টিকেট হৈ গ'লে মোৰ টিকেটটো ভালকৈ লোৱা 350 ringgit আমাৰ বহুত মানুহ দেখোন এতিয়া আমি লাইনত আছোঁ স্কাই কেবত উঠিবৰ কাৰণে এনেকৈ চিষ্টেমতহে এনেকৈ হ'ব দিয়ে আৰু এইফালে এনেকৈ কেবল কাৰত লৈ যাব মনৰ ভাল লাগিছে নে বেটা মইতো ভিয়েটনামত গৈছিলোঁ কি ধুনীয়া চোৱা বেটা সাগৰখন একদম ব্লু সি হৈ আছে What a view, Munu, what a view. এইবিলাক চাবৰ কাৰণে আহিব লাগে মনো ন অলপ অলপ পইচা খৰচ কৰিলে এইবিলাক ইমান ধুনীয়া জায়গা চাব পায় হা নাযাওঁ আমি যাম স্কাই ব্ৰিজত ইয়াত ন পালোহি এইটো স্কাই ব্ৰিজটো বেটা ইয়াতো এটা বেলেগ এক্সপিৰিয়েঞ্চ আহিব লাগে ন বাবা চাবলৈ আৰু মানে বতৰটো বৰ ধুনীয়া ন বতাহ গৰমটো এনেকুৱা নাই মানে ইমান সেনেকুৱা গৰম মাতি আছে বাবা মনো কেনেকুৱা লাগিছে বেটা ৰিচান মনো মানে যিটো হে আছে ন মানে যিটো ফিলিং আছে বৰ ধুনীয়া মানে এটা নেচাৰেল হেল লগতে বৰ ধুনীয়া এটা মানে হে আছে ভিউ এটা আছে মানে ভিউ পইণ্ট এটা আছে চাব লগা মানে
ডাঙৰ বিছা বাপৰে একদম যেন আকাশখনতে আছোঁ সেনেকুৱা লাগিছে আৰু ৱেডাৰটো যে কেনেকুৱা ধুনীয়া আমাৰ তাতে ইমান গৰম হ'লেও কিন্তু ইয়াত গৰম ভাৱটোৱে নাই ইমান মানে অলপ গৰম আছে যদি বতাহ এজাক বলি থাকে খুব ধুনীয়া আৰু আকৌ যিহেতু কেবল কাৰতে লৈ যাব তো অকণমান এনেকৈ আকৌ কিউৱেট হৈ এনেকৈ যাম আৰু আমি মানুহবিলাক ইয়াত গৈ আছে আমিও গৈ আছোঁ আৰু ভাগৰ লাগিছে নেকি ইমান ধুনীয়া লাগিছে দেই ইমান ধুনীয়া লাগিছে চোৱা মুনু নিজে পাপাই গাড়ী চলাইছে আমি ইমান বিদেশত নিজে গাড়ী চলোৱা ন পাপাই গাড়ী চলাই আমি ইমান ধুনীয়া ফুৰিছো ন দেহা চোন ইমান সঁচাকে ধুনীয়া জেগা এইবোৰ আইলেণ্ড এনেকে নামি আছো ভয়ে লাগিছে চালা পৰি যাম নি এনেকে চিৰিত এইফালে এনে কেবুল কাৰত চলি আছে এইফালে মা নামি আছে আমি আছো এতিয়া এনেকুৱা আছে এনেকুৱা চাব পাৰে জংঘলত সোমাম আৰু এইফালে চাওক কি কালাৰ গছ এইটো এনে ঘূৰিব পাৰে বনালে আমি চোৱা গছবিলাক বহুত খাৰা কি পৰিৱেশ কি কম আৰু ক'বলৈ মোৰ ভাষাই নোহোৱা হৈ যায় ইমান ধুনীয়া বতাহ এখন হ'ল স্কাই ব্ৰিজ এইটো লংকাৱী স্কাই ব্ৰিজ লাগিছে আৰু এনেকুৱা মজা নহয় কি ক'ম মানে ইমান ধুনীয়া আৰু মানে এটা বেলেগ এক্সপিৰিয়েঞ্চ আৰু এইবিলাক দেই গৈছিলোঁ এইটো এক্সপিৰিয়েঞ্চ নাই ডাঙৰ গ'লে এইটো মজা আৰু মই ফটো মাৰি দিওঁ ৰ'বা স্কাই ব্ৰিজ চোৱা হৈ গ'ল খুব মজা এতিয়া ইয়াৰ পৰা আকৌ ওলাই দিম কেবুল কাৰ তললৈ লৈ যোৱা হ'ব তলৰ পৰা একেবাৰে বগাই বগাই আহিলোঁ কেনেকুৱা আৰু বাবা নোৱাৰে আৰু বেছি বোলা পালোঁ বোলা আহিলোঁ একদম বহুত নামি গৈছিলোঁ মানুহ কিমান চাবলৈ অহা এইবিলাক টিকেটৰ নামতে কিমান টকা পইচা এইবিলাক মানে খুব ধুনীয়া এটা ইনভেষ্টমেণ্ট এখন মানে দেশৰ কাৰণে বাই বাই আৰু লংকাৱী স্কাই ব্ৰিজ দেখা নাপায় পাহাৰকেইটাই কেনেকুৱা ওখ ওখ দেখা নাই টিলা টিলা বহুত মজা লাগিলে মজা এতিয়া আমি ইয়াত নামিলোঁ আৰু চোৱা হৈ গ'ল ডাউন যাম আকৌ এইয়া চোৱা আকৌ বেটা খুব মজা waterfall. Near waterfall.
হেলিকপ্টাৰত উঠিলে ফিলটো এনেকুৱা লাগিব, সেইটো মজা আমি এতিয়া লৈ আছোঁ। ইমান ঘন জংঘল, ইমান মজা। হেলিকপ্টাৰত উঠা বুলি ভাবি লৈছোঁ আৰু একদম মজা। পাইলট নাথাকা কি মজা ন? কেনেকুৱা লাগিছে বেটা? ভাগৰ লাগিছে নি? অলপ অলপতো লাগিব আৰু ন? জোখন বাবা নাচা আৰু স্কাই কেপ বঢ়িয়া আৰু বিদেশত একদম নিজৰ গাড়ী। 12 ringgit হ'ল আমাৰ পাৰ্কিং। 12 ringgit হ'লে কিমান হ'ল? 240 টকা হয়নে? আমি ওলাই গুচি আহিলোঁ আৰু বহুত বেছি ভাল লাগিলে আজিৰ যিটো ট্ৰিপ আমাৰ কৰিলোঁ। আমাৰ আজি টোটেল ট্ৰিপটোত কিমান গ'ল? তাতে কিমান হৈছিলে মনো? 300 কিমান ৰিংগিত হৈছিলে বেটা? 335 তো 335 হ'লে পাৰ ৰিংগিত 1 ৰিংগিত আমাৰ ইণ্ডিয়ান ৰুপিজ হৈ আছে 20। তো সেইটো হিচাপত আৰু 335 ইনটু 20 আমাৰ কিমান হ'ল বেটা ইণ্ডিয়ান কাৰেঞ্চি? মানে 6,800 কিমান বা সেনেকুৱা আৰু এতিয়া পাৰ্কিঙত এইটো 12 ৰিংগিত যে দেখাইছিলে 12 টকা নহয় মানে 5 ৰিংগিত হৈ আছে 100, 10 ৰিংগিত 200, 1 এফালে মানে 12 হ'ল ন, এফালে 40, 240 টকা পাৰ্কিং। 240 ইণ্ডিয়ান কাৰেঞ্চি ভাবিলে বহুত বেছি পইচা মানে। আৰু যিটো আমাৰ এই ট্ৰিপটোত গ'ল এফালে 6,800, এফালে 200, এইখিনি আজি মানে 7,000 মান গ'ল। ইটো অকণমান পানী চানী খোৱা বা জুচ চুচ খোৱা তেনেকৈ মিলি আৰু বাকী যি কি নহওক খুব ধুনীয়া এটা এক্সপিৰিয়েঞ্চ, বহুত বেছি ধুনীয়া জেগা, বহুত ভাল লাগিলে ফ্ৰেণ্ডছ। আৰু নেক্সটটো মই লগ পাম। আজি ভিডিঅ'টো এইখিনিতে এণ্ডিং কৰিলোঁ। কেনেকুৱা পায় জনাব, যদি ভাল পায় প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এটা কৰিব। আপোনালোকে কথা এষাৰ নকয়, ভিডিঅ'বিলাক চাই কথা এষাৰ ক'বচোন, ভাল লাগিছে কিবা এষাৰ শুনিবলৈ মন যায়। চ' যি কি নহওক আজিলৈ বাই বাই আৰু আকৌ লগ পাম মালয়েছিয়াৰ আপোনালোকক। তো দেখুৱাই থাকিম ভিডিঅ'বিলাক চাই আৰু ছাবস্ক্ৰাইব কৰি চেনেলটো থৈ দিব, তেতিয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে বেল আইকন প্ৰেছ কৰি থ'লে। চ' বাই দি দিয়া বেটা। ভাল লাগিলে ন আজি? তো আকৌ লগ পাই আছোঁ, চাই দিব। তো বাই এভৰিৱান এণ্ড টেক কেয়াৰ অল।